Hello my dear students, welcome to my channel Gyan Arohi. Last class আমি ভয়েসৰ যেটো মানে assertive sentence হয় assertive sentenceৰ পৰা active voiceৰ পৰা passive voice আমি কেনেকৈ কৰিব লাগে বা interrogative sentenceত আমি voice কেনেকৈ চেঞ্জ কৰিম হেতু আমি বুজি পাইছিলো। আজি আমি এতিয়া ভয়েসৰ আগৰ যিমান বাকি আছে এখিনি বুজাৰ চেষ্টা কৰো। প্ৰথমতে আমি লক্ষ্য ৰাখিব লাগিব এটা কথা যে কিছুমান সেন্টেন্সত can may must এই যে এইবিলাক ভার্ব দি অ্যাক্টিভ ভয়েস গঠন হয়। কিন্তু তেনেকুৱা অ্যাক্টিভ ভয়েস প্যাসিভ কৰোতে আমি এটা বস্তু আমি খালি লক্ষ্য কৰিব লাগে, এটো প্যাসিভ কৰোতে আমি এই ভার্বৰ পিছত বি এড কৰি লম আৰু ভার্বৰ যেটো মেইন ভার্ব আছে হেতু ভার্ব ইন 3 যাব প্যাসিভ ভয়েসত হেতু আমি গম পাও আৰু সাবজেক্ট অবজেক্ট হ'ব আৰু অবজেক্ট সাবজেক্ট হ'ব। এতিয়া ইয়াত এটো হৈছে অবজেক্ট হয় নহয়, তো দিস বুক আহিল ইয়াত দিস বুক তাৰ পিছত বাই ইউ এখিনি তো আহি গল বাই ইউ দিস বুক বাই ইউ। এতিয়া মেৰ লগত মই কি কৈছো, মই কলো যে মেৰ লগত অকল আমি বি এড কৰিব লাগে। তাৰ পিছত মে বি টেকৰ ভার্ব ইন 3 কি হ'ব taken হ'ব। তেতিয়া হলে এটো কারেক্ট আনসার কি হ'ব you may take this book may be taken by you। ঠিক তেনেকৈ ইয়াত আছে must you must help her object আর সাবজেক্ট হলে কি হ'ব she হ'ব she লগত must আছে master পিছত আমি কি এড কৰিম বুলি কৈছো, আমি এটো প্যাসিভ কৰোতে বি এড কৰিম she must be। এতিয়া হেল্পৰ ভার্ব ইন 3 কি হ'ব হেল্পড হ'ব ইডি যোগ হ'ব তাৰ পিছত কি হ'ব বাই ইউ she must be helped by you। এতিয়া নেক্সট সোয়া রাম can play guitar, রামে গিটার বজাব পাৰে। ইয়াত কি আছে ভার্ব can আছে, তো can may must আৰু canৰ যেটো past form could বা should would আমি যেনেকৈ shall willৰ লগত যেনেকৈ প্যাসিভ কৰোতে খালি বি ভার্ব এড কৰি যেনেকুৱা I will play football will be বা I shall play football shall be played by me। ঠিক তেনেকৈ ইয়াতো আমাৰ যেনেকুৱা shall আৰু willৰ লগত ফিউচাৰ ইনডিফিনিটত যেনেকুৱা আমি বি বহাই প্যাসিভ কৰিছিলো ঠিক তেনেকৈ ইয়াতো সেম হ'ব। তেনেকৈ ইয়াত কি হ'ব এটো আহিলে গিটাৰ কেনৰ পিছত কি হ'ব কেনৰ পিছত হ'ব বি তাৰ পিছত প্লে ভার্ব ইন 3 হ'ব প্লে বাই রাম। নেক্সট সো can you translate it in hindi। এটা এটো মই ইন্টারোগেটিভত দিছো, বহু সময়ত can বা can তো আগত আহিলে বা মে আগত আহিও আমি কিবা কৰিব পাৰো, ইন্টারোগেটিভ সেন্টেন্স আমি বনাব পাৰো আগত আনি। তো ঠিক তেনেকৈ ইয়াত can আগত আহিছে সোয়া অবজেক্টৰ আগত আহিছে, আগত আহাৰ ফলত কি হৈছে এটো কোৱেশ্চন হৈ গৈছে। এতিয়া এটো কেনেকুৱা হ'ব can you translate it in hindi। তে can তো কেনে থাকিব যেনেকুৱা আমাৰ what বা where যেনেকৈ হৈছিল can। এতিয়া ইয়াত সাবজেক্ট কোনটো হয় সাবজেক্ট এটো ভার্ব এটো অবজেক্ট। ইয়াত অবজেক্ট এটো হ'ব পাৰে কিন্তু আমি এটোকে ইটটোকে আমি অবজেক্ট সাবে ললো। can you translate it in hindi can it তাৰ পিছত কি আহিব বি আহিব can it be translator verb in 3 কি হ'ব translated in hindi বা by you বুলিও লিখিব পাৰো by you in hindi। একদম মানে আমি পাজল হ'ব নালাগে, নিয়ম আমি ফলো কৰি গলে ভুল নহব। যেনেকৈ can you translate it in hindi can it be translated by you in hindi। এতিয়া ইয়াত চোৱা I could lift the load, ইয়াত আছে could ৰ লগত যেনেকুৱা can ৰ যেটো past form to could হয়, গতিকে কি হ'ব I could lift the load
Lord could be verb in 3 to কি হবো lifted হবো lifted by I to হয়ে যাব me they could have informed me এটো কি হবো me to object হয় I তাৰ পিছত could ৰ লগত কি হবো could ৰ পিছত be আহিব I could could have আছে ইয়াত আমি বস্তুটো মনত ৰাখিব লাগিব ফিৰ could have বা would have থাকিলে আমি could be বুলি লিখিলে কিন্তু ভুল হ'ব একদম লক্ষ্য ৰাখিবা ইয়াত have আছে have টো হৈছে perfect গতিকে could have ৰ লগত আমি কি ব্যৱহাৰ কৰিছিলো perfect ৰ লগত আমি been passive কৰোতে I could have been informed এটো তো verb in 3 ফৰ্মতে আছে অদায় মনত ৰাখিবা perfect tense ত have থাকিলে বা has থাকিলে বা had থাকিলে verb টো verb in 3 ফৰ্মত থাকে গতিকে আমি এটো চেঞ্জ কৰাৰ কোনো দৰকারই নাই গতিকে কি হল I could have been informed by you them they আছে গতিকে ইয়াত কি হ'ব them হ'ব we should be obey our parents এটো কি হ'ব our parents to object হয় তো shall বা will বা should would may must can গোটেইটোত আমাৰ কি হ'ব be হ'ব হয়নে নহয় তো কি হ'ব এটো our parents should ৰ পিছত কি হ'ব be হ'ব obey verb in 3 form হ'ব obeyed by we to passive form of গৈ us হ'ব গতিকে কি হল our parents should be obeyed by us এনেকৈ আমি can may must would should could এই verb বিলাক থাকিলে অকল আমি be add কৰি আৰু verb টো verb in 3 ফৰ্মত লৈ গৈ আমি এক্টিভৰ পৰা প্যাসিভ কৰিব পাৰো কিন্তু এটা বস্তু লক্ষ্য ৰাখিব লাগিব could have would have হেবিলাক থাকিলে কিন্তু আমাৰ এটো মানে be add নহব তেতিয়া আমাৰ past ফৰ্মত থাকাৰ কাৰণে perfect ফৰ্মত থাকাৰ কাৰণে have ৰ পিছত be no add হ'ব যেনে ইয়াত কি হৈছে I could be have নহয় I could have been হৈছে তাই এখানে মনত ৰাখিলে হৈ যাব তাই এটো হৈছে আমাৰ মানে assertive sentence আৰু এটা rules যেটো মানে অলপ ডিফারেন্ট হয় নরমাল রুলছত কৈ এতিয়া আমি আহি যাও imperative sentence আমি ভয়েস চেঞ্জ কেনেকৈ কৰিম এতিয়া আমি imperative sentence আলোচনা কৰো এই বাক্যবিলাক লক্ষ্য কৰাচোন do the work post this letter do not waste time please give me a glass of water এই যে বিলাক বাক্য একোটা বাক্য কি বুজাইছে হয়তো আদেশ বুজাইছে কিংবা উপদেশ নহলে মানে অনুৰোধ বুজাইছে হয়নে নহয় তো এই যে এইবিলাক বাক্য আমি কি বুলি কওঁ imperative sentence বুলি কওঁ গতিকে আমি সেন্টেন্স টো আইডেন্টিফাই কৰিব লাগিব সেন্টেন্স মই মানে মোৰ পিছৰ ক্লাছত মই সেন্টেন্সও বুজাম মানে কোনটো সেন্টেন্স কি হয় আমি কেনেকৈ বুজিম গতিকে এতিয়া আমি পয়েন্টত আহি যাও do the work ইয়াত চোৱা do টো হৈছে সাবজেক্ট আৰু the work টো হৈছে অবজেক্ট ইয়াত মানে do টো হৈছে verb আৰু the work টো হৈছে অবজেক্ট ইয়াত সাবজেক্ট নাই গতিকে সদায় মনত ৰাখিবা imperative sentence start কৰোতে যদি আমি এনেকুৱা sentence পাও তেতিয়ালে আমি কি দি আৰম্ভ কৰিম order থাকিলে আমি let দি আৰম্ভ কৰিম do the work let the work object হয় এটো সাবজেক্ট হৈ গল তাৰ পিছত be আহিব be verb আহিব তাৰ পিছত হ'ব কি done let the work be done post this letter এটো কি হ'ব এটো হৈছে object আৰু এটো হৈছে verb তেতিয়ালে কি হ'ব এটো do to যেনেকা verb এটো verb in 3 ফৰ্মত গল ইয়াতো ঠিক তেনেকৈ হ'ব let this start হ'ব let this letter be posted মানে post যেহেতু verb হয় গতিকে verb in 3 ফর্মটো কি হ'ব posted হ'ব আৰু তাৰ আগত be আহিব এতিয়া next do not waste time টো কি হ'ব let যেহেতু not আছে গতিকে not টো আমি আগত লিখিব লাগিব let ৰ লগত not লিখিব লাগিব let not ইয়াত
অবজেক্টটো হৈছে টাইম আৰু ৱেষ্টটো হৈছে ভাৰ্ব let not time be wasted wasted verb in 3 ফৰ্মটো হৈছে wasted তাৰপিছত never tell a lie এটো কেনেকুৱা হ'ব never টো আমি let দি স্টাৰ্ট কৰিব নোৱাৰিম ইয়াত কিন্তু never টো আগত থাকিব মনত ৰাখিবা never let a lie যেটো এটো অবজেক্ট হয় আৰু এটো ভাৰ্ব হয় never let a lie be tell or verb in 3 form কি হ'ব told হ'ব never let a lie be told then question number 5 to sound give the boy a glass of milk give to is a verb a glass of milk to is a object তাহলে আমি কিভাবে স্টার্ট করিম let দিয়ে আরম্ভ করিম let a glass of milk ভার্বৰ আগত কি আহিব বি আহিব ভার্ব যেহেতু give আছে গতিকে ইয়াত আহিলে কি হ'ব verb in 3 হ'ব given এতিয়া বাই দা বয় লিখিলে তো ভুল হ'ব প্ৰিপজিশনাল ইয়াত কি লিখিব লাগিব টু দা বয় তাৰমানে ইয়াত আমি যেহেতু মানে বাই লিখিব নোৱাৰো গতিকে আমি কি লিখিব লাগিব ইয়াত টু দা বয় লিখিব লাগিব আৰু এটো মানে বাইৰ জায়গাত আমি টু বা কেতিয়া এট ব্যৱহাৰ কৰিম বা কেতিয়া ইন ব্যৱহাৰ কৰিম এটো মই বুজাই আছো প্লিজ গিভ মি আ গ্লাস অফ ওয়াটাৰ এটো কেনেকুৱা হ'ব ইয়াত চোৱা একদম ৰিকুৱেষ্ট কৰা হৈছে অনুৰোধ কৰা হৈছে অনুগ্ৰহ কৰি মোক এক গিলাস পানী দিয়া তেতিয়ালে কি হ'ব এটো কাকবাটো কৈছে মানে নহয় তা আমি ইয়াত ইউ আনিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড মানে তোমাক ৰিকুৱেষ্ট কৰা হৈছে বা অনুগ্ৰহ কৰা হৈছে ৰিকুৱেষ্টেড টু গিভ মি আ গ্লাস অফ ওয়াটার একদম একে হ'ব খালি বস্তুটো কি হয় হেতু আমি বুজিব লাগিব তো অর্ডার করা হয়েছে নে রিকোয়েস্ট করা হয়েছে এটো বুঝিলেই হৈ যাব এটা সিট ডাউন ইয়াত সো এটো সিট ডাউন তো ইয়াত অনুৰোধ কৰা নাই বহা বুলি কোৱা হৈছে মানে অর্ডার করা হয়েছে তেতিয়ালে এটো কেনেকৈ লিখিম আমি ইউ আৰ অর্ডাred টু সিট ডাউন নেক্সট স্টপ রাইটিং এটো কি হ'ব এটো let the writing be stopped let the writing be stopped মানে কোনবা গ্রামারত আমি এনেকো মই দেখা পাইছো কতবা দেখিছিলো এটো এনেকো হ'ব পাৰে যেনেকা স্টপ রাইটিং বুলি কৈছে মানে লিখা বন্ধ কৰা you are ordered to stop writing মোৰ মতে এটো সেকেন্ড ডট কই এটো এপ্ৰোপ্ৰিয়েট হ'ব let the writing be stop কাৰণ ইয়াতে মানে ভার্ব আছে এটো হয় মানে নহয় গতিকে let the writing be stop বুলি লিখিলে হ'ব এটো বেছি এপ্ৰোপ্ৰিয়েট হ'ব stop writing let the writing be stop এইটো হৈছে আমাৰ ইম্পাৰেটিভ সেন্টেন্স আশা কৰিছো তোমালোকে বুজিছা এতিয়া দেখা যায় যে বহু সময়ত আমি যেটো বাই প্ৰিপজিশন ইউজ কৰো প্যাসিভ ভয়েসৰ ক্ষেত্ৰত এক্টিভৰ পৰা প্যাসিভ কৰোতে কেতিয়াবা বাইৰ জাগাত আমি বেলেগ প্ৰিপজিশন ইউজ কৰো আৰু সেই প্ৰিপজিশন বোৰ হৈছে যেনেকুৱা ইন টু এট এই যে প্ৰিপজিশন বিলাকো ইউজ হয় তো মানে কেতিয়াবা বাইটো এপ্ৰোপ্ৰিয়েট নহয় গতিকে বাইৰ জাগাত আমি এই প্ৰিপজিশন বিলাক ৰিপ্লেস কৰো example চালে আমি বুজি পাম the jug contains milk ইয়াত সো এটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় গতিকে কি হ'ব the jug contains milk is হ'ব যেটো প্ৰেজেন্টত আছে container verb in 3 to কি হ'ব contained হ'ব এটা by the jug বুলি লিখিলে আমাৰ ভুল হ'ব হয় না নহয় প্ৰিপজিশনাল মিস্টেক হ'ব জগত গাখীৰ আছে গতিকে ইন হ'ব ইয়াত contain in the jug গতিকে এটো আমাৰ প্যাসিভ ফর্ম হৈ গল কিন্তু আমি বাইৰ জাগাত আমি কি ব্যৱহাৰ কৰিলো ইন প্ৰিপজিশন ব্যৱহাৰ কৰিলো ঠিক তেনেকৈ কোৱেশ্চন নম্বৰ 2 সোৱা this news alarmed us us to ইফালে আহিলে কি হ'ব we news alarmed এটো আছে
আমাৰ past tense আছে গতিকে কি হ'ব we were হ'ব simple past আছে we were এটাৰ verb in 3 form কি হ'ব verb in 3 form alarmed দে হ'ব we were alarmed this news আছে at this news হ'ব ইয়াতো by or by in this news তো নহ'ব at this news হ'ব গতিকে ইয়াত by ঠাইত আমি কি ব্যৱহাৰ কৰিলো at preposition ব্যৱহাৰ কৰিলো এতিয়া এইটো চোৱা he knows me এটো আমি পেসিভ কৰিলে কেনেকুৱা হ'ব এটো প্ৰেজেন্ট ইনডিফিনিটত আছে I am known হ'ব no verb to known হ'ব I am known by him তো নহ'ব হয়নে নহয় গতিকে by হলে আমাৰ ভুল হ'ব প্ৰিপজিশন গতিকে ইয়াত কি হ'ব known to him I am known to him ঠিক তেনেকৈ his behavior surprised me এটো কি হ'ব me আছে যেহেতু এটো সাবজেক্ট হলে কি হ'ব I surprised এটো past হয় simple past গতিকে কি হ'ব I ৰ লগত যেনেকৈ ইয়াত we ৰ লগত were কৰিলো ইয়াত I ৰ লগত কি কৰিম was কৰিম I was verb in 3 surpriser verb in 3 হ'ব একে হ'ব surprised ইয়াত কি হ'ব his behavior by his behavior তো নহ'ব prepositional mistake হৈ যাব এটো কি হ'ব at his behavior ঠিক তেনেকৈ আমি গতিকে বহু সময়ত আমি by prepositional ঠাইত আমি in to at এইবিলাক preposition ব্যৱহাৰ কৰো মানে যত যেটো appropriate হয় হিচাপে আমি ব্যৱহাৰ কৰো গতিকে আজি আমি ভয়েসৰ এখিনি বুজো বেছি একেবাৰে একদিনতে বেছি হলে সাফ হ'ব আশা কৰিছো তোমালোকে বুজি পাইছা যিবিলাকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি মোৰ চেনেল সাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰি দিবা আজিৰ কাৰণে থ্যাংক ইউ সো মাচ